ৰাতিপুৱাই উঠি এখন নোটিছ পালোঁ অফিচৰ পৰা দিয়া আৰু নোটিছখন পঢ়ি হ'ল মাথা বেয়া যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে। তো মেইন কথাটো হ'ল যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেট আছিল 29 ফেব্ৰুৱাৰী 2024। এতিয়াতো ডেটে পাৰ হৈ গ'ল, তো কি কৰিম? চিধা মোবাইল ল'লোঁ আৰু অফিচত ফোন লগাই দিলোঁ। মানে মই বুজি পোৱা নাই বস্তুখিনি না যে 2 বছৰৰ ভিতৰত যাৰ মানে চাকৰি হৈছে না, হয় সিহঁতৰ আগত যিটো তোমালোকেতো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে চাগে, হয় আছিল এইটো কাৰণে ৰি-ৰেজিষ্ট্ৰেশ্যন বুলি এটা আছে হা। হয় হয় এইটো মানে ওপৰৰ পৰা আহিছে এইটো বস্তুটো। ঠাইটোতো বন্ধ হৈ আছে। 29 তাৰিখলৈকে লাষ্ট ডেট আছিল ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ। তো 29 তাৰিখলৈকেতো একো নোটিছ পোৱা নাছিলোঁ। এতিয়া আজিহে ৰাতিপুৱা মানে এজনে পঠালে নোটিছখনটো চালোঁ, তাৰপিছত তো এইটোতো কৰিব লাগে। তেতিয়া গম পালোঁ যে লাষ্ট ডেটটো ফেব্ৰুৱাৰী 29 তাৰিখে আছিল। এতিয়া কেনেকৈ কৰিম? নাই, তাৰ পিছতে কৰিব পাৰে, এনেকে লিখা আছে দেখোন। অঁ, বঢ়াই দিব নেকি ডেটটো? হৈ আছে মানে এইটো মানে যিমান মানে ল'ৰা ছোৱালী আছে, যিমানজনে চাকৰিৰ কাৰণে ট্ৰাই কৰিছে চবৰে লাগিব না? অকল চাকৰি নহয়, চাকৰি নোপোৱাৰ কেইটাও মানে লাগে আৰু এইটো কাৰণে বস্তুটো না হয় মানে চাৰ্ভাৰটো ডাউন হৈ যায় আৰু মানে ট্ৰাই কৰি থাকে। তো আপোনালোকে নিশ্চয় শুনি পাইছে যে এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে। আপুনি অসম চৰকাৰৰ যদি কোনোবা এটা গভৰ্ণমেণ্ট চাকৰি কৰি আছে তেতিয়াহ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। বিশেষকৈ আপুনি যদি অসম পুলিচ ABUBৰ যদি 117 বেচ বা 118 বেচৰ হয় তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু যদি আপুনি UBৰ হয় তেতিয়াহ'লে 178, 179 আৰু 180 বেচৰ যদি আপুনি চাকৰি পাইছে তেতিয়াহ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট। অকল অসম পুলিচৰে নহয়, আপুনি অসম চৰকাৰৰ যিমান চাকৰি পাইছে, অসম চৰকাৰৰ যিমান চাকৰি আছে, যেনেকুৱা অসম পুলিচে নহওক কিয়, ফৰেষ্ট গাৰ্ডে নহওক কিয়, গ্ৰেড 3 গ্ৰেড 4 নহওক কিয় বা টেটৰ চাকৰিয়ে নহওক কিয়, অসম চৰকাৰে যিমান চাকৰি দিছে 1 লাখ চাকৰি, এই চবৰে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট আৰু চবৰে কাৰণে এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। এতিয়া কথা হ'ল যে কিয় এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। এইটো অকল এই চাকৰি পোৱাখিনিৰ কাৰণে নহয়, যিমানজনে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে চবৰে কাৰণে খুবেই ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনাৰ যদি কোনো ফ্ৰেণ্ডে এনেকুৱা চাকৰি কৰি আছে তেতিয়াহ'লে তাক ভিডিঅ'টো চেণ্ড কৰাই দিয়ক, কাৰণ ই নাজানিব পাৰে ইয়াৰ বিষয়ে। আৰু যদি আপোনাৰ কোনো ফ্ৰেণ্ডে যদি গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে ইয়াক কৈ ভিডিঅ'টো পঠাই দিব। তো আপোনাৰ সময় নষ্ট নকৰাকৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনি যদি ইউটিউবত প্ৰথমবাৰ মোক চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নতুনকৈ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে, এইটোৰ চৰ্চা বহুত আগৰে পৰা গোটেই অসমতে চলি আছিল। কিন্তু এইটো মানে অকল চৰ্চা চলিছিল যে যিমানজনে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এটা ট্ৰাই কৰি আছে, যিমানজনে নতুনকৈ এপ্লাই কৰিছে ইহঁতৰ কাৰণে এইটো লাগিব। কিন্তু এতিয়া যিখন নোটিছ পাইছোঁ, গোটেই অসমতে যিমানজনে চাকৰি কৰি আছে চবৰে তাতে নোটিছ গৈছে যে চবৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে। তো আপোনালোকে কেনেকৈ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব আৰু কি কি কাৰণত এই এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে, আপুনি যদি সেৱা সেতু অফিচিয়েল ৱেবছাইটত যায়, সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, ইয়াত গ'লে আপোনালোকে অকণমান তলত লৈ গ'লে চাব পাৰিব। তো আপোনালোকে গুগলত যদি চাৰ্চ কৰে যে সেৱা সেতু .assam তেতিয়াহ'লে এইটো ৱেবছাইট আহি যাব। আৰু এইটো ৱেবছাইট খুলিলে অকণমান তলত গ'লে আপোনালোকে এইটো চাব যে ইয়াত দিয়াই আছে যে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। অকণমান তলত গ'লে আপোনালোকে চাব ইয়াত কি কি কাৰণত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ইয়াত দিয়া আছে এজ পাৰ নীড এণ্ড এপ্লিকেণ্ট মে এপ্লাই ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিউ টু এনি অফ দ্য ফ্ল'য়িং ৰিজন। মানে তলত দিয়া যিকোনো কাৰণকেইটাৰ ভিতৰত যদি এটা কাৰণ আপোনাৰ থাকে তেতিয়াহ'লে আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তলত প্ৰথমত কি দিয়া আছে যে প্ৰফাইল আপডেট। তো এইটো বিশেষ ইম্পৰ্টেণ্ট। মই প্ৰথমতে কৈছোঁ যদি আপুনি চাকৰি কৰি আছে কিবা এটা তেতিয়াহ'লে এইটো হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ এটা প্ৰফাইল আপডেট। তো এইটো প্ৰফাইল আপডেট আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত এড কৰিব লাগিব। নেক্সটত আপোনাৰ কি দিয়া আছে যে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ। তো ইমান বহুত মানুহো আছে যে এখন ঠাইৰ বাসিন্দা হৈ বেলেগ এখন ডিষ্ট্ৰিক্টত যাই কিনে শ্বিফ্ট হৈ যায় পাৰ্মানেণ্টলি। তো যদি কোনোবাই এনেকুৱা থাকে তেতিয়াহ'লে তাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। 3 নম্বৰ কাৰণটো কি দিয়া আছে যে কোৱালিফিকেশ্যন আপগ্ৰেড। তো আপুনি যদি আগতে যদি আপুনি বা ছেকেণ্ড ইয়াৰ পাছ কৰাই যদি আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাইছিলে বা এতিয়া যদি আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তথাপিও আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাব
লাগিব। আৰু 4 নম্বৰ কাৰণটো দিয়া আছে যে আপডেট এমপ্লয়মেণ্ট ষ্টেটাছ। এমপ্লয়মেণ্ট ষ্টেটাছ এটাই বস্তু যে আজিৰ দিনত আপুনি কি কাম কৰি আছে। তো আপুনি যিহেতু আগত এনে বেকাৰ আছিলে, বেকাৰ থাকোঁতে আপুনি যদি ইয়াত যদি চিম্পলি আপুনি যদি কয় যে মই ইয়াতে মোৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন ৰিজিষ্ট্ৰেশ্যন কৰাম, তেতিয়াহ'লে এপ্লাই উইথ ক্লিক কৰিলে যিটো ৱেবছাইট খুলি যাব ইয়াতে আপুনি কৰিব পাৰিব। এই চাওক ইয়াত যিটো দিয়া আছে এই লগ ইন বা ৰেজিষ্ট্ৰেশ্যনত আপুনি যদি মাৰে তেতিয়াহ'লে আপোনাৰ সন্মুখতে এনেকৈ খুলি আহিব। এই চাওক ইয়াত যিটো দিয়া আছে যে ইউজাৰ নেম মোবাইল এণ্ড আদাৰ, আপুনি মানে মোবাইল দি কৰাটোৱে বেষ্ট। মোবাইল দি যদি কৰে তেতিয়াহ'লে ইয়াত আপোনাৰ নাম্বাৰ আৰু পাছৱৰ্ড বিচাৰিব। পাছৱৰ্ড আপুনি এইটো যদি মানে নাজানে তেতিয়াহ'লে আপুনি নতুনকৈ লগ ইন এটা কৰাই ল'ব, যে নিউ ইউজাৰ দি ইয়াত নতুনকৈ এটা বনাই ল'ব। ইয়াত যদি নতুনকৈ লয় তেতিয়াহ'লে ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দি এটা OTP ল'ব লাগিব। OTP লোৱাৰ পিছত আপুনি যদি এইবিলাক ফিল আপ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ নেক্সট প্ৰচেছটো আহি যাব। নেক্সট প্ৰচেছটো ইয়াত চাইন আপ কৰাৰ পিছতে আপোনাক আহি যাব কি বস্তু আহিব, ইয়াত কি এড কৰিব লাগিব। আগৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখনত যেনেকুৱা চব বস্তু এড নাছিল, খালি আপোনাৰ কোৱালিফিকেশ্যন আছিল আৰু চনটো দিয়া আছিল। এতিয়া আপুনি মেট্ৰিক কিমান চনত পঢ়িছিলে আৰু কিমান চনত পাছ কৰিছিলে, কোনটো সেৱা বোৰ্ডৰ আণ্ডাৰত দিছিলে, সেই সকলোখিনি বস্তুৱে এড কৰিব লাগিব। আৰু আপোনালোকে ছেকেণ্ড ইয়াৰ কোন ইয়াৰত পঢ়িছিলে, কোন ইয়াৰত পাছ কৰিছে, আৰু কোনটো বোৰ্ডৰ আণ্ডাৰত আপুনি ছেকেণ্ড ইয়াৰখন এক্সাম দিছে, আৰু কোনটো বোৰ্ডে আপোনাৰ চাৰ্টিফিকেটখন ইছ্যু কৰাইছিল, এইবিলাক চব বস্তু এড হ'ব। বা আপোনাৰ যদি কিবা এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে সেইটো বস্তু আপুনি এড কৰাব পাৰিব। আৰু যদি আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকে বা যিকোনো এটা এক্সট্ৰা যদি আপোনাৰ ডিপ্ল'মা থাকে তেতিয়াহ'লে সেইটো আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডত এড কৰাব পাৰিব। বা আপোনাৰ যদি কিবা এটা স্পৰ্টছতো আপোনাৰ নলেজ থাকে তেতিয়াহ'লে সেইটো যদি আপোনাৰ স্পৰ্টছৰ চাৰ্টিফিকেট থাকে সেইটো আপুনি ইয়াত এড কৰাব পাৰিব। যদি আপোনাৰ NCC থাকে তথাপিও আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখনত আপোনাৰ NCC চাৰ্টিফিকেটখনো এড কৰাব পাৰিব। আপুনি যিহেতু আগত এনে বেকাৰ আছিলে, বেকাৰ থাকোঁতে এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন বনাইছিলে, তো এতিয়া যিহেতু চাকৰি কৰি আছে তো সেইকাৰণে আপোনাৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তো যিমানজনৰ চাকৰি এতিয়ালৈকে 2 বছৰ হোৱা নাই, ইহঁতৰ কাৰণে এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। অকল এই যিমানজনে চাকৰি কৰি আছে ইহঁতৰ কাৰণে নহয়, যিমানজনে মানে চাকৰিৰ কাৰণে চেষ্টা চলাই আছে। প্ৰথমতে কথাটো এনেকুৱা নাছিল যে চবৰে কৰিব লাগিব, প্ৰথমতে এইকেইটা কাৰণেই দিছে, কিন্তু এতিয়া এইকেইটা কাৰণৰ একো ভেলু নাই। ঠিক আছে, এতিয়া মানে এনেকুৱা এটা পৰিস্থিতি আহিছে যে মানে যিমানজন আছে তো চবৰে এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তো ইয়াত যিকেইটা কাৰণ দি আছে ইয়াৰ একো ভেলু নাথাকিল। তো আপুনি যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে কৰাই লওক। আৰু ইয়াৰ লাষ্ট ডেট যিহেতু 29 ফেব্ৰুৱাৰী 2024 আছিল, এতিয়াতো মাৰ্চ মাহে আহি গ'ল। তো এতিয়াও মানে ৱেবছাইটৰ ছাৰ্ভাৰটো ডাউন আছে, কিন্তু শীঘ্ৰেই ৱেবছাইটৰ ছাৰ্ভাৰটো খুলি দিব বুলি কৈছে। তো আশা কৰোঁ নিশ্চয় ভিডিঅ'টো বুজি পাইছে যে এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন কিয় নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাব দিছে। তো আপোনাৰ যদি এনেকুৱা কোনো ফ্ৰেণ্ড আছে যিমানজনে প্ৰায় 2 বছৰ ধৰি চাকৰি কৰি আছে বা 2 বছৰ হোৱা নাই, তো বিশেষকৈ অসম পুলিচত বহুত নতুন ভেকেঞ্চি পাইছিল, যিহেতু নতুনকৈ চাকৰি কৰি আছে, বা টেটৰে নহওক কিয় বা ফৰেষ্ট গাৰ্ডৰে নহওক কিয় বা গ্ৰেড 3 গ্ৰেড 4 নহওক কিয়, যিমান আপোনালোকৰ এনেকুৱা ফ্ৰেণ্ড আছে সকলোকে ভিডিঅ'টো চেণ্ড কৰাই দিব যাতে ইহঁতে এইটো বস্তু মিছ নকৰে। তো আপুনিও যদি অসম চৰকাৰৰ চাকৰিৰ কাৰণে যদি ট্ৰাই কৰিছে তেতিয়াহ'লে আপুনিও এই এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ডখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।